students, today I will discuss the topic types of sets. The type মানে সেটৰ প্ৰকাৰ সেটৰ প্ৰকাৰত আমাৰ এক নম্বৰ আহিব এক নম্বৰটো কম আমি empty set empty বা ইয়াক কয় null or ইয়াক কোৱা হয় void set empty set নামটোৰ পৰা গম পাইছো empty মানে হল খালি null মানেও আমাৰ কি বুজাইছে খালি মানে that means the set having no elements or does not have any elements মানে সেটত যেটো সেটত কোনো ধৰণৰ কি না থাকে elements উপাদান না থাকে তাক আমি কি বুলি কোৱা হয় empty set null set বা void set বুলি কোৱা হয় ইয়াৰ নোটেশনটো কেনেকুৱা ইয়াক কেনেকুৱাকে ডিনোট কৰে empty set is denoted by phi or আমি এনেকুৱাকে দিও ব্ৰেকেট ইউজ কৰিছো আৰু মাজত কোনো ধৰণৰ এলিমেন্ট নাই তাক আমি কি বুলি কওঁ empty set এটি এক্সাম্পল যদি আমি লওঁ এক্সাম্পল কেনেকুৱা হ'ব the set of odd numbers আমি যদি সেটটোৰ নাম হ'ব আমাৰ অলৱেজ সেটৰটোৰ নাম কি হ'ব এটো phi এটো কেনেকুৱা হ'ব set of odd numbers which is divisible by 2 is a set of odd numbers which is divisible by 2 মানে অযুগ্ম সংখ্যা যেটো 2 এৰে হৰণ যায় হেনেকুৱা আছে নেকি নাই সেই কাৰণে এটো কি হ'ব null set নেক্সট 2 নম্বৰ হ'ব আৰু বহুতো एग्जांपल আছে আমি হেবোৰ एग्जांपल চাম এতিয়া নেক্সট আহি গল আমাৰ singleton sets singleton set কাক কয় the set having only one element মানে যদি এটা সেটত এটা এলিমেন্ট থাকে তাক আমি কি বুলি কওঁ singleton set এটো আমি কি বুলি কম singleton set singletonৰ एग्जांपल কি হ'ব নামটোৰ পৰা গম পাই আছো singleton single মানে কি one সেই কাৰণে এটো কি বুলি কোৱা হয় singleton এতিয়া যদি আমি এটো এটা দিছো এটো হল singleton set নেক্সট b আৰু এটা সেট দিছো এটো হল আমাৰ ধৰ সাপোজ এটো আছে এটো আমাৰ কি হ'ব singleton set যদি c এটা দিছো ইয়াৰ ভিতৰত মই phi ৰাখিছো phi টো ইয়াতে empty set বুজোৱা নাই ইয়াতে phi is denoting as a symbol এই symbol to phi এই symbol হে বুজাইছে ইয়াতে মানে এইটোত ইয়াৰ এই সেটটোত phi is an element ঠিক আছে ইয়াক আমি কি বুলি কওঁ singleton set নেক্সট আহিব finite set finite and infinite set finite and infinite sets এবোৰ কোনবোৰ set the set having countable number of elements মানে যদি এটা সেটত গণনা কৰিব পৰা এলিমেন্টস থাকে তাক আমি কি বুলি কওঁ finite otherwise infinite set মানে যদি সেটটোত গণনা আমি নাম্বার মানে এলিমেন্টৰ বুৰৰ গণনা কৰিব নোৱাৰো এলিমেন্টবোৰ যদি আমি গণনা কৰিব তাক আমি কি বুলি কম infinite set আৰু যিবোৰ আমি কি কৰিব পাৰি কাউন্ট কৰিব পাৰিম সেইবোৰক কম আমি finite set suppose এটা সেট মই লৈছো এটো আছে एग्जांपल a 1 2 3 4 এটো আমাৰ finite set হ'ব কাৰণ ইয়াত কেইটা আছে এলিমেন্ট চাৰিটা আমি গণনা কৰিব পাৰো নেক্সট b এটা সেট লৈছো যদি 1 2 3 4 dot 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 1000 বা 10000 হেতু আমি গণনা কৰিব পাৰিম তেতিয়ালে ইয়াক কি বুলি কম finite set এইকেইটা আমাৰ কি হ'ব finite set
ফাইনাইট সেট আকৌ ইনফাইনাইট কোনবোৰ হ'ব যিবোৰৰ কোনো ধৰণৰ কি নাই সাপোজ এইটো এটা মই সি এটা সেট লৈছো এইটো সেটটো এনেকুৱা আছে 1 2 3 4 5 যেটো আমি কওঁ ন্যাচাৰাল নাম্বাৰৰ সেট এইটো আমাৰ কেতিয়াও শেষ হোৱা নাই যদি কেতিয়াও শেষ নহয় তেতিয়ালে এনেকুৱা সেটটোক আমি কি বুলি কওঁ ইনফাইনাইট সেট ঠিক সেইদৰে বি যদি ডি আৰু এটা সেট লৈছো এনেকুৱা 2 4 6 8 10 ডট 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 এটো কেতিয়া কি নহয় শেষ নহয় তাক আমি কি বুলি কম ইনফাইনাইট সেট বুলি কম এটো হৈ গ'ল ফাইনাইট ইনফাইনাইট সেট আমাৰ হৈ গ'ল নেক্সট আমি চাম ইকুৱেল সেট কি চাম আমি ইকুৱেল সেট ইকুৱেল সেটস কাক কয় যদি দুটা সেটৰ দুইটাৰে এলিমেন্ট নাম্বাৰ অফ এলিমেন্টস আৰু এলিমেন্টস বোৰ সেম থাকে তাক আমি কি বুলি কম ইকুৱেল সেট যেনেকুৱা एग्जांपल a 1 2 3 b আৰু এটা সেট এটো আছে 2 3 1 c আৰু এটা সেট আছে 3 2 1 ইয়াতে আমি যদি চাও আৰু এটা কথা মন কৰিব লগা one thing you have to remember the in set the order of element does not matter মানে কি কৈছো order of element order মানে হল ক্ৰম order of elements does not matter মানে ইয়াত কি বুজাইছে যে যেটো অর্ডার আছে অর্ডার মানে ক্রম যেটো কয় ইয়াত আছে 1 2 3 ইয়াত আছে 2 3 1 কিন্তু এলিমেন্টস বোৰ কিন্তু সেমে আছে আকৌ সি তো কি আছে 3 2 1 খালি উল্টা উল্টা হৈ আছে মানে এটা আমাৰ কি হৈছে অর্ডার বোৰ চেঞ্জ হৈ আছে কিন্তু এই এলিমেন্টস বোৰক আমি কি কম a ইকুৱেল b সেট a ইকুৱেল c সেট b ইকুৱেল c সেট মানে আমি এটো ক'ব পাৰো যে a ইকুৱেল b সেট a ইকুৱেল c সেট b ইকুৱেল c সেট একেটাক আমি কি কওঁ ইকুৱেল সেট বুলি কওঁ এইবোৰক আমি কি বুলি কওঁ ইকুৱেল সেট নেক্সট আমি চাম কাৰ্ডিনেল নাম্বাৰ কিমান হ'ব নাম্বাৰ হ'ব 5 যেটো চাম এটো হ'ব কাৰ্ডিনেল নাম্বাৰ মানে কাক কয় the total number of elements in a set is called cardinal number মানে এটা সেট আছে সাপোজ এই সেটটোৰ নাম দিলু a সেটটোত এলিমেন্ট 1 2 3 সরি 1 3 সাপোজ 4 তেতিয়া হলে ইয়াক আমি কি বুলি কওঁ যদি n of a cardinal number to কেনেকৈ বুজায় n of a এটো কয় cardinal numberৰ ডিনোটিং আমি কেনেকৈ কৰো ইয়াত কিমান আছে 3 নেক্সট b আৰু এটা সেট লৈছো এটো কিমান আছে a b c d e ইয়াত কেইটা আছে ইয়াত আছে n of b ইকুৱেল টু কিমান আছে 5 ইয়াক আমি কি কওঁ কাৰ্ডিনেল নাম্বাৰ ইয়াক আমি কি বুলি কওঁ কাৰ্ডিনেল নাম্বাৰ এটা কথা আৰু এটা কথা ক'বলগীয়া আছে মন কৰিব লগা যে সেটত কেতিয়াও এটা এলিমেন্ট ডাবল কে আমি বহাব নোৱাৰো সাপোজ এইটো সাপোজ এটা এলিমেন্ট আছিল 2 3 4 আকৌ 3 এইটো কিন্তু নহয় এইটো আমি সেটত ইউজ কৰিব নোৱাৰো কাৰণ এটা এলিমেন্ট কেইবাৰ আছে ইয়াতে দুবাৰ আছে সেইকাৰণে আমি সেটত কেতিয়াও দুবাৰ ইউজ কৰিব নোৱাৰো ইয়াক আমি কি বুলি কওঁ কাৰ্ডিনেল নাম্বাৰ নেক্সট আহিব আমাৰ ইকুইভ্যালেন্ট সেট equivalent sets equivalent set কাক কয় the sets having equal number of elements but elements may not be same মানে যদি সেট এটা equal number of elements আছে আৰু elements যদি same নহয়ও
মানে একে নহয়ও তাকো আমি কি বুলি কম তাক ইকুইভেলেন্ট সেট বুলি কম সাপোজ এনেকুৱা এ এটা সেট লৈছো एग्जांपल ইয়াতে আছে এ ই আই ও ইউ বি আৰু এটা সেট লৈছো ইয়াতে আছে 1 2 3 4 5 সি আৰু এটা সেট লৈছো 1 এ ই সাপোজ আছে ইয়াতে 1 বা এ ই আই ও ইয়াতে আছে কে এটা আছে সাপোজ এটো কি দিছিল আই এ ই ও কে কিন্তু ইয়াত যদি আমি চাও কার্ডিনাল নাম্বার কিমান আছে n of a কিমান আছে n of a আছে 5টা n of b কেইটা আছে ইয়াতো আছে 5টা n of c কিমান আছে ইয়াতো আছে 5টা বাট এলিমেন্ট কিন্তু সবৰে বেলেগ বেলেগ তেতিয়া আমি এইবোৰক কি কম যে ইকুৱেল সেট এই সৰি ইকুৱেল নহয় এইবোৰক আমি কি বুলি কম ইকুইভেলেন্ট সেট তেতিয়ালে হ'ব n of a equal to আমি কি লিখিব পাৰো n of b n of a equal to equivalent to sorry equal নহয় equivalent to n of c আকৌ আমি ক'ব পাৰো n of b equal to n of c এইবোৰক আমি কি কওঁ যে a আৰু b a and b sets are equivalent set next আমি চাম subset and superset 7 নম্বৰ যেটো থাকিব হেতু হ'ব subset and superset যদি কোনো এটা সেটৰ এলিমেন্টস বুৰ আন এটা সেটৰ ভিতৰত থাকে তেতিয়া হলে সেই সেটটোক আমি কি বুলি কওঁ সাবসেট एग्जांपल ললে আমি ভালকে বুজি পাম আৰু এইবোৰৰ যিবোৰ আছে ইয়াৰে ডেসক্ৰিপচনটো মই পিছত দি আছো কি হ'ব পিছত আমি লিখি দিম এতিয়া আমাৰ হ'ব নেক্সট পিছত মানে নেক্সট আমাৰ ভিডিওৰ নেক্সট পাৰ্টতে মানে লাষ্টৰ পিনে আমি পাম ইয়াতে আমাৰ কি কৈছে সাপোজ এটো এটা সেট আছে এ সেটটো কেনেকুৱা আছে 1 2 3 4 5 6 লৈকে আছে বি আৰু এটা সেট আছে ইয়াত আছে 1 2 3 সাপোজ সি আৰু এটা সেট আছে 2 4 6 আছে ডি আৰু এটা সেট আছে যে 1 4 6 7 আছে ই আৰু এটা সেট আছে সাপোজ আমি ধৰি লৈছো 1 3 5 6 7 7 নহয় সৰি ইয়াতে মই ই দিলো 4 এটো দিলো 4 2 এটো আছে একেটা আমি সেট লৈছো ইয়াতে আমাৰ একেটা কি হ'ল সেট তেতিয়া ইয়াত আমি চাও যে বি যেটো সেট 1 2 3 আৰু এ সেট এই সেটৰ এলিমেন্টবোৰ ইয়াতে আছে আৰু ইয়াতকে এটো কি হৈছে আছে কম হৈ আছে তেতিয়া হলে আমি কি কৰো বি ইজ subset of a ইয়াতে আমি কি কম b is a subset of a আৰু সাবসেটৰ সিম্বলটো এনেকুৱাকে এটো হল সাবসেটৰ সিম্বল b is subset কাৰণ b প্ৰত্যেকটো এলিমেন্ট a এলিমেন্টত আছে ঠিক সেইদৰে c is subset of আমি ক'ব পাৰো a d also is a subset of a e also subset of u হ'ব কাৰণ ইৰ যিবোৰ এলিমেন্ট আছে সেইবোৰ এত আছে ইয়াতে কিন্তু আমি উল্টাকে যদি কই এটুক আমি কি বুলি কও b is subset এটু পঢ়ুতে আমি কেনেকৈ কৰিম b is subset of a নেক্সট উল্টাকে যদি আমি লিখো হেতু কও আমি সুপারসেট হেকাৰণে এনেকুৱা হ'ব a is superset of b কাৰণ এত কে এটু ডাঙৰ মানে নামটোৰ পৰা গম পাছো সুপাৰ মানে হল সুপাৰ আমি যেনেকুৱা সুপাৰ পাৱাৰ মানে কি বেছি ইয়াৰ বেছি ক্ষমতা আছে ইয়াতো একেই বুজায় যে বিটকে এত কি আছে এলিমেন্টৰ পৰিমাণ বেছি আছে আৰু বিট যিবোৰ আছে সেইবোৰ কিন্তু এটো আছে হেকাৰণে a is superset of b ঠিক সেইদৰে a is subset of b আকৌ
B নহয় এইটো C A is subset of C next A is subset of এইটো E ইয়াতে এটা বস্তু হৈছে মোৰ প্ৰথমতে অলপ ভুল হৈছিলে এইটো D2 যেতি আছে সৰি D2 কি আছে D2 7 এটা আছে কাৰণ 7 টো আকৌ 8 নাই ইয়াৰ ভিতৰত আছে নেকি ঠিক সেই কাৰণে D is not subset of A আৰু A টোক আমি ক'ব নোৱাৰো যে A is superset of D হেতু আমি ক'ব নোৱাৰো A is superset of B আমি হেতু ক'ব নোৱাৰো কাৰণ D ৰ যেটো এলিমেন্ট হেতুত কিন্তু 8 নাই ইয়াকে আমি কও সাবসেট আৰু এটু পঢ়োতে আমি কেনেকৈ পঢ়িম এটু কি পঢ়িম A is superset of B superset of B ইয়াতে আমি এটু বুজি পালো যে সাবসেট আৰু সুপারসেট কি বুজায় সাবসেট মানে হল যে যেটো কোনো এটা সেটৰ প্ৰত্যেকটো এলিমেন্ট যদি আন এটা সেটত থাকে আৰু বা তাতকে বেছিও থাকিব পাৰে তেতিয়ালে ইয়াক আমি কি বুলি কম সাবসেট কিন্তু এতিয়া আমি এটু ক'ব পাৰিম B আৰু C সাবসেট বুলি ক'ব পাৰিম নেকি কাৰণ দুইটাই একে আছে ইয়াতে আমি কিন্তু ক'ব নোৱাৰো কাৰণ ইয়াৰ যিবোৰ এলিমেন্ট ইয়াত কি হৈছে নাই বা ইয়াৰ এলিমেন্ট ইয়াত নাই সেই কাৰণে এইবোৰক আমি কি ক'ব নোৱাৰো সাবসেট ক'ব নোৱাৰো বা D ৰ পৰা আছে যদি আমি এটু চাও D এটু হ'ব নেকি নহয় সাবসেটৰ আমি আৰু কেইটামান एग्जांपल চাও एग्जांपल আমি চালে বেছি ভালকে বুজি পাম সাপোজ A 1 নো ইয়াতে আমি A B C D E দিলু B আৰু এটা সেট দিলু এটু হল B D E C আৰু এটা সেট দিলু A B D E F দিলু নেক্সট C দিলু এটু D আৰু এটা সেট বনালু যে B D E F K ইয়াতে আমি ভালকে বুজি পাম एग्जांपल এনেকুৱা হল ইয়াতে আমি কি কম চাব পাৰিম B কি আছে B D E B ৰ এলিমেন্টবোৰ এট আছে না নাই B D আছে তেতিয়াহলে আমি কি ক'ব পাৰিম B is তেতিয়াহলে আমি কি ক'ব পাৰিম B is subset of A আৰু উল্টাকে যদি কও তেতিয়াহলে কি লিখিব পাৰিম A is superset of কি হ'ব B এতিয়া আমি চাও C A B D E F A B D E F কিন্তু F তো ইয়াত নাই তেতিয়াহলে আমি C is not subset of A এটো subset নহয় ঠিক হেইদৰে A is not superset of C এতিয়া আমি যদি চাও B আৰু C ৰ মাজত B আৰু C ৰ মাজত চালে কি কম B D E ইয়াত আছে B D E আৰু A আৰু F বেছি আছে থাকক গৈ তেতিয়াহলে আমি কি ক'ব পাৰো B is subset of C ক'ব পাৰিম B is subset of C কাৰণ C যিবোৰ এলিমেন্ট আছে প্ৰত্যেকটো এলিমেন্ট P ত আছে the every element of B is in set C therefore B is a subset of C ঠিক হেইদৰে কি ক'ব পাৰিম C is superset of B ক'ব পাৰিম এতিয়া যদি আমি চাও ঠিক হেইদৰে B D E D যদি চাও B D E আছে না নাই আছে তেতিয়াহলে আমি কি ক'ব পাৰিম যে B also subset of D কিন্তু D is also superset of B এতিয়া আমি যদি C আৰু D ৰ মাজত চাও C আৰু D ৰ মাজত চালে কি হ'ব B D E F K আৰু কো ইয়াতে A B কিন্তু ইয়াতে F আছে ইয়াতে K আছে তেতিয়ালে এটু কোন ধৰণৰ নহয় তেতিয়া আমি C not subset of D or D not subset of C মানে D ও C নহয় সাবসেট C ও D নহয় এটো আমি এনেকুৱাকে বুজি পাইছো সাবসেট হৈ গল নেক্সট আহি গল সুপারসেট একচুয়ালি ইয়াতে আমি কি চাম নেক্সট চাম সুপারসেট সরি সুপারসেট সাবসেট আৰু সুপারসেট হৈ গল নেক্সট আমি চাম পাওয়ার সেট
পাৱাৰ সেট Power set whole the set of all subsets. Set of all subset of a particular set is called a power set. ইয়াত কি কৈছে power set to হয় power set to denote কৰা হয় p of a. এটো মানে কেনেকুৱা বুজাই suppose এটো এটা set আছে a set ইয়াতে আছে a b c ইয়াত কিমানটা সাবসেট হ'ব পাৰে যদি আমি চাও এটা সেট যদি বনাও এটো সেট a এটো ইয়াৰ সাবসেট হ'ব না নাই হ'ব b যদি আৰু এটা সেট বনাও এটো এটা হ'ব না নাই হ'ব c যদি আৰু এটা সাবসেট বনাও এটো সেট হ'ব না নাই হ'ব নেক্সট যদি আমি a আৰু b বনাও এটো সাবসেট হ'ব না নাই এটো এটা সাবসেট হ'ব না নাই হ'ব নেক্সট যদি আমি কো a আৰু c এটো সাবসেট হ'ব না নাই হ'ব নেক্সট যদি কোন b আৰু c তেতিয়ালে হ'ব না নাই হ'ব নেক্সট যদি আমি বনাও যে a b c এটো হ'ব না নাই হ'ব আৰু এটা হয় সদায় phi এটা phi মানে empty set is always a subset of any set মানে empty set to হ'ল সদায় যিকোনো এটা সেটৰ সদায় কি হ'ব সাবসেট হ'ব এবোৰ আমি একোটা কি পালো একোটা আমি পালো সাবসেট আৰু এই সাবসেটবোৰক যদি আমি এলিমেন্ট বনাই দিও এলিমেন্ট বনালে কি বনাব লাগে কমা দি সেপাৰেশন কৰিব লাগে যেকে এলিমেন্ট বনাই দিলো এলিমেন্ট বনোৱাৰ পিছত তেতিয়ালে কি হ'ব এটো এটা সেট হৈ যাব ইয়াকে আমি কো পাৱাৰ সেট p of a ইয়াক কি বুলি কো p of a হেতুকে কৈছে the set of all subset is called power set আৰু এই পাৱাৰ সেটৰ কাৰ্ডিনাল নাম্বাৰ কি হ'ব যে n of pa কিমান হ'ব কেইটা হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা কেইটা হৈছে আঠটা এই আঠটোকে ইয়াতে এটা উলোৱাৰ সহজ নিয়ম আছে এটো শৰ্ট কুৱেশ্যনত আহে উলোৱাৰ সহজ নিয়মটো কি কয় ইজি টাইপ যেটো হ'ল এটো হয় সদায় কি হ'ব 2 to the power n কি বুজাইছে 2 to the power n আৰু যত where n is the number of elements n to কি বুজায় number of elements in set a মানে n to কি বুজাই আছে n to বুজাইছে number of element in set a মানে যত যেটো আমি সেট উলাম এই সেটৰ সাবসেট পাৱাৰ সেট উলাইছো এ সেটৰ পাৱাৰ সেট উলাইছো পাৱাৰ সেটৰ এলিমেন্ট কেইটা হ'ব 2 to the power n ইয়া যদি 3 থাকে সেইকাৰণে 2 to the power 3 মানে 8 যদি 4টা এনেকুৱা এলিমেন্ট হয় তেতিয়ালে পাৱাৰ সেটৰ এলিমেন্ট কেইটা হ'ব পাৱাৰ সেটৰ এলিমেন্ট 2 to the power 4 যদি দুটা থাকে তেতিয়া কেইটা হ'ব আমি যদি আৰু এটা एग्जांपल লও তেতিয়া আমি ভালকে বুজি পাম নেক্সট আৰু এটা एग्जांपल ললে আমি বেছি ভালকে বুজি পাম যদি আমি b এটা সেট লৈছো আমি সাপোজ এটো লৈছো 1 আৰু 2 তেতিয়ালে ইয়াৰ সাবসেট কেইটা কি হ'ব এটা হ'ব 1 হ'ব এটা হ'ব 2 হ'ব আৰু এটা হ'ব কি 1 2 হ'ব আৰু এটা কি হ'ব 5 হ'ব আৰু বেলেগ হ'ব নেকি নহয় আৰু এইবোৰক যদি আমি একলগ কৰি দিম তেতিয়ালে এটো কি হৈ গ'ল পাৱাৰ সেট অফ b ইয়াতে এটো কি হৈ গ'ল পাৱাৰ সেট অফ b এতিয়া আমাৰ কি গ'ল n of pb কিমান হ'ব n of pb কিমান হ'ব n of pb হ'ব 2 কিমান হৈছে এটা দুটা তিনটা চাৰিটা that means কিমান 4 এটো মানে কিমান 2 to the power n আৰু ইয়াৰ n equal to কিমান হৈছে 2 কাৰণ n ৰ এলিমেন্ট কেইটা আছে 2 আছে ইয়াত আমি এই কাৰণে কি পালো n equal to কিমান পাইছো 2 এটো লগত এটো মিলিছে দুটা থাকিলে কেইটা হ'ব 4টা এটো আমাৰ হৈ গ'ল আৰু আমাৰ এইবোৰ যিবোৰ ডেফিনেশন হেবোৰ আমি ইয়াৰ পিছতে সববোৰ পাই যাবা ইয়াতে আমাৰ আছে প্ৰপাৰ সেট মানে কাক কোৱা হয় প্ৰপাৰ সেট মানে হ'ল এটুক আমি কও প্ৰপাৰ সাবসেট এটু কোনবোৰ হয় যিবোৰ সাবসেটৰ মানে কি হয় যেনেকুৱা ইয়াতে আছে a is proper subset of b মানে a ৰ যিবোৰ এলিমেন্ট b ৰ সমান কেতিয়াও হ'ব নোৱাৰে a ৰ এলিমেন্টবোৰ b কে সৰু হ'বই লাগিব কিন্তু যদি সমান হয় তাকো আমি সাবসেট বুলি কওঁ হেতুৱে কৈছে এক প্ৰপাৰ সাবসেট আৰু ইউনিভাৰ্সাল সাবসেট কাক কয় ইউনিভাৰ্সাল সাবসেট হ'ল যিবোৰ সাবসেটত মানে লাৰ্জ নাম্বাৰ অফ এলিমেন্ট আছে তাক আমি ইউনিভাৰ্সাল সাবসেট বুলি কওঁ আৰু এইবোৰক আমি ক্যাপিটেল ইউ এৰে বুজাই দিওঁ মানে লাৰ্জ নাম্বাৰ অফ আৰু ইউনিভাৰ্সাল সাবসেট কাক কয় যে ধৰা বহুত কেইটা আমি সেট লৈছো সেটৰ ভিতৰত
সবতছে যিটো ডাঙৰ সেট আছে সেইটোকো আমি ইউনিভাৰ্সেল বুলি ক'ব পাৰিম কাৰণ ইয়াতে আছে কোন মানে সাবসেট বহুত কেইটা যদি থাকে তাক আমি ইউনিভাৰ্সেল সাবসেট সেইটো আমি ভালকৈ বুজি পাম যেতিয়া আমি ভেন ডায়াগ্ৰাম চাম আৰু পাৱাৰ সেটৰ বিষয়ে অলৰেডি ডিসকাস কৰিছোঁ